ৰসগোল্লা পঠিয়াব খোজো খোৱাঙৰ লৰা ছোৱালীখিনিক মই অতিৰিক্ত কৰি আজি এটা মিঠাই খুৱাব খোজো পায়স খুৱাব খোজো ইয়াত আহি আপোনালোকে কৈ দিলে নতু পইচাখিনি দিলে টিংখং আৰু খোৱাঙৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈকে অকণমান পায়স আপোনাৰ জন্মদিনৰ দিনাখন আমি পঠিয়াব পাৰিম বোলে মোৰ আজি মন আছে ডিব্ৰুগড় মেডিকেল কলেজৰ পেশেন্টখিনি ৰাজগড় এফআৰইউৰ পেশেন্টখিনি মোৰ জন্মদিনৰ দিনাখন মই খুৱাব খোজো ইয়াতে আহি কৈ দিলে আপোনালোকক অতিৰিক্তকৈ খোৱা বস্তু বনাই দিব আপোনালোকে গৈ তাতে খোৱা বস্তুখিনি পেশেন্টসকলক খুৱাব পাৰিব আমাৰ গুৱাহাটী মেডিকেল কলেজত কোনে দিছে কি কৰিছে মই নকওঁ সেইখিনি ৰাজনৈতিক হ'ব গুৱাহাটী মেডিকেল কলেজৰ পেশেন্টৰ এটেন্ডেন্স সকলৰ বাবেও আমাৰ অক্ষয় পাত্ৰই প্ৰতিদিনে খোৱা বস্তু বনাই দিয়ে আৰু তাতে গৈ বিতৰণ কৰা হয় অৰ্থাৎ যিসকলে মানৱ সেৱা কৰিব খোজে তেওঁলোকৰ বাবেও ইয়াত এটা নতুন ৰাস্তা মুকলি হয় আৰু তাৰ লগত চৰকাৰে ইয়াত সহায় কৰা নাই কিন্তু নিজা কৰি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে সুন্দৰ মন্দিৰ এটাও নিৰ্মাণ কৰিব য'ত নেকি চৰকাৰৰ পুঁজি নাই তেওঁলোকৰ নিজে চেষ্টা কৰিব আৰু কৃষ্ণ ভক্তিৰ বাবে খোৱাং আৰু টিংখঙৰ ৰাইজে নতুন সুন্দৰ মন্দিৰ এটাও বিচাৰি পাব এই হৰে কৃষ্ণ ফাউণ্ডেশ্যনে ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলত স্কুল চলায় তাৰ পৰা জনজাতীয় ল'ৰাবিলাকক লৈ আহি পঢ়া শুনা কৰোৱায় আৰু অসমতো মধ্যাহ্ন ভোজনৰ উপৰিও আৰু বহুতো সমাজ সেৱাৰ কামত তেওঁলোকে নিজক জড়িত কৰি ৰাখিছে 2008 চনত মই দেখা এটা সপোন আজি 2025ত পূৰণ কৰিবলৈ মই সক্ষম হলো আৰু কেৱল ভগৱানৰ আশীৰ্বাদৰ বাবে আজি এই আঁচনিটো অসমৰ জিলাৰ পৰা জিলালৈ আমি লৈ যাব পাৰিছো শ্ৰদ্ধা ৰাইজ